ধন্যবাদ। আজিৰ এই লাইফ ওৰিয়েণ্টেশ্যন প্ৰগ্ৰেমলৈ অহা প্ৰতিজন ব্যক্তিকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিৰ এই কাৰ্যসূচীটো মই আৰম্ভ কৰিব বিচাৰিছো। মই মোৰ চমু পৰিচয় দিছো। প্ৰত্যেকজন ব্যক্তিয়ে আজিৰ এই প্ৰগ্ৰেমটোত খুব মনোযোগেৰে আপোনালোকে এই প্ৰগ্ৰেমটো চাব বুলি মই আশা কৰিছো। আপোনালোকে ইংৰাজীত এটা কথা শুনিবলৈ পাইছে, শৰ্ট পেন্সিল ইজ বেটাৰ দেন এ লং মেমৰি। সেই কাৰণেই আজিৰ এই প্ৰগ্ৰেমটোত মই অনুৰোধ জনাম, যদি কিবা ভাল লগা কথা আপুনি পাইছে তেতিয়াহলে আপুনি নোট ডাউন কৰি ৰাখি দিব। হয়তো ইন ফিউচাৰ আপোনাৰ জীৱনত কিবা কামত লাগিব পাৰে, কাৰণ আমি মনত ইমানখিনি কথা ৰাখিব নোৱাৰিম, ৰাইট? মই মোৰ চমু পৰিচয় দিছো। নাম গিয়াছুদ্দিন আহমেদ। মই ৰঙিয়াত থাকো। 24 বছৰ ধৰি সেলছ আৰু মাৰ্কেটিঙৰ লগত মই জড়িত। 14 বছৰ এই অৰ্গানাইজেশ্যনটোৰ লগত মই কৰ্মৰত। ৰক এভাৰ এডুকেশ্যন চিষ্টেমৰ এজ এ ডাইৰেক্টৰ হিচাপে মই কৰ্মৰত। আজিৰ এই প্ৰগ্ৰেমটোত আপোনালোকৰ টাইম ইনভেষ্টমেণ্ট হ'ব 40 মিনিট। গতিকে মই জানিব বিচাৰিছো 40 মিনিট সময় কোনে কোনে মোক দিব। নিজৰ জীৱন এটা পৰিৱৰ্তন কৰাৰ কাৰণে 40 মিনিট সময় যদি আপুনি দিয়ে নিশ্চয় ভাল লাগিব, মোৰো ভাল লাগিব, আপোনাৰো ভাল লাগিব। এবাৰ চাট বক্সত ইয়েছ বুলি লিখিব। 40 মিনিট সময় আপুনি দিবনে নিদিয়ে প্ৰথমে ডিসাইড কৰি লওক। এখন ফিল্ম যেতিয়া আপুনি চাব, যদি শেষলৈ নাচায় আপুনি মাজত আহিলে একো বুজি নাপাব। গতিকে মোৰ অনুৰোধ যাতে আপুনি 40 মিনিট সময় একাদিক্ৰমে ধ্যানৰ সৈতে আজিৰ এই প্ৰগ্ৰেমটো চাব বুলি মই আশা কৰিছো। থ্যাংক ইউ ভেৰি মাচ। Are you confused? আপুনি নিশ্চয় কনফিউজ হৈ আছে, টায়াৰ্ড অফ ৱেটিং ফৰ দ্য ৰাইট অপৰচুনিটি। আপুনি একচুৱেলি এটা সুযোগৰ সন্ধানত আছে। কিয়? আপুনি নিশ্চয় জানে, মই স্বাগতম জনাইছো এটা লাইফষ্টাইল অৰ্থাৎ গ্ৰেট লাইফষ্টাইল অপৰচুনিটি আপুনি কেনেকৈ মেনেজ কৰিব। টিম ৰক এভাৰ আসামৰ জৰিয়তে আপুনি আজি এই প্ৰগ্ৰেমটো পাবলৈ গৈ আছে। আমাৰ মিছন হৈছে 2020 চনৰ 1 নৱেম্বৰত স্থাপিত ৰক এভাৰ এক প্ৰমাণিত প্ৰণালীবদ্ধ শিক্ষা প্ৰদান কৰাৰ এটা সমৰ্পিত, যিসকলক জীৱনৰ সকলো দিশ কাৰ্যকৰীভাৱে চম্ভালিবলৈ প্ৰস্তুত কৰে। ইয়াৰ লক্ষ্য হৈছে এই পৰিৱৰ্তনশীল প্ৰণালীটোৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, যাতে অধিক লোক উপকৃত হ'ব পাৰে। আভ্যন্তৰীণ পুনৰ অভিযান্ত্ৰিকৰ জৰিয়তে ৰক এভাৰে দৃশ্যমান ব্যক্তিগত পৰিৱৰ্তন বৃদ্ধি কৰে। অংশগ্ৰহণকাৰীসকলক ব্যৱহাৰিক সঁজুলি, কৌশল আৰু ৰণনীতিৰে শক্তিশালী কৰে। এইটো হৈছে আমাৰ মিছন। আপোনালোকে নিশ্চয় জানে মাইণ্ডটো একচুৱেলি পেৰাচুটৰ নিচিনা, খোলা থাকিলেহে কাম হয়। অনুৰোধ জনাইছো আপোনালোকে খোলা মাইণ্ডত আজিৰ এই প্ৰগ্ৰেমটো চাব। প্ৰত্যেকেই জানে সাৰ্ভাইভ কৰিবলৈ টকাৰ খুবেই প্ৰয়োজন। 99% প্ৰব্লেমৰ সলিউশন হৈছে টকা। হয়তো এই কথাটো মোৰ লগত আপোনালোক একমত হ'বও পাৰে, নহ'বও পাৰে। মাই পইণ্ট অফ ভিউ 99% প্ৰব্লেমৰ সলিউশন টকা হয়। এতিয়া চাওক, আপুনি নিশ্চয় কিবা এটা এই টকাৰ কাৰণে অল্টাৰনেটিভ কিবা আপুনি ভাবি আছে। ইয়াৰ বিভিন্ন কাৰণ আছে। আপুনি হয়তো কেতিয়াবা হতাশাত ভুগিছে, বহুত কৰিলো জীৱনটোত একো নহল। আপুনি হয়তো ভৱিষ্যতক লৈ ভয় খাই গৈছে, কি হ'ব ভৱিষ্যত অন্ধকাৰ দেখিছে। আপুনি হয়তো হেলথ চ্যালেঞ্জেস লৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ অৱনতি ঘটিছে। আপুনি হয়তো টকা পইচাৰ ক্ষেত্ৰত ভাবিছে, মানি প্ৰব্লেম আপোনাৰ। হয়তো বেংকৰ লোন আছে, আপোনাৰ EMI আছে, সেইটোৰ কাৰণে আপুনি টেনশনত আছে। হয়তো আপুনি চাকৰি বাকৰি পোৱা নাই, আপুনি জব সিকিউৰিটি নাই আপোনাৰ। আজি ইয়াত কালি তাত পৰহি তাত এনেকুৱা হ'ব পাৰে। আপুনি বিভিন্ন কাম কৰিছে, ক'তো আপুনি সমাধান পোৱা নাই। আপুনি হয়তো নিজে বস হ'ব পৰা নাই, এটা নিজা বিজনেস আপোনাৰ নাই। এইবিলাক কাৰণ হ'ব পাৰে। মোৰো আছিল এনেকুৱা কিবা কাৰণ, ৰাইট? যদি আপুনি চাই এই কাৰণবিলাকৰ কাৰণে আমাৰ তাত এটা অল্টাৰনেটিভ আছে। কিমানজন ব্যক্তিয়ে অল্টাৰনেটিভ বিচাৰে এবাৰ চাট বক্সত জনাব। উই হ্যাভ অল্টাৰনেটিভ। থ্যাংক ইউ ভেৰি মাচ। চাওক, এইটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব। আপুনি এটা মুহূৰ্তৰ কাৰণে অকমান ভাবক, why you must seek new opportunity। আপুনি নতুন অনুসন্ধান কি কাৰণত কৰি আছে। নিশ্চয় আপোনাক মই এটা উদাহৰণ দিলে বুজিব আপুনি। প্ৰত্যেকৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য। 20 বছৰ আগত 5,000 টকা পাৰ মান্থ হলে সাফিসিয়েন্ট এটা ফ্যামিলি, হোল ফ্যামিলি এটা চলাৰ কাৰণে। হয় নে নহয়? প্ৰত্যেকেই এই কথাটো একমত হ'ব। আজিৰ পৰা 20 বছৰ আগত 5,000 টকা হলে ধুনীয়াকৈ এটা ফ্যামিলি চলিছে। বন্ধুসকল, আজি আপুনি যদি চাই 30ৰ পৰা 40,000 টকা আজিৰ ডেটত মেক্সিমাম পৰিয়ালৰ ইনকাম আছে।
6 ৰ পৰা 8 গুণ ইনকাম বৃদ্ধি হৈছে আফটাৰ 20 ইয়াৰ্স কিন্তু বৰ্তমান যদি আপুনি এই 30-40 হাজাৰ টকাত ষ্ট্ৰাগল হৈছে চলাটো আমি চলিব পৰা নাই যদি এটো সঁচা হয় তেতিয়াহলে আজিৰ পৰা 20 বছৰ অৰ্থাৎ 2045 যদি আমাক ভগৱানে জীয়াই ৰাখে তে আমাৰ চলিবলৈ এটা পেটে পেটে খোৱাৰ কাৰণে 2 পৰা 4 লাখ টকা নালাগিবনে বাৰু হয়তো সাফিসিয়েন্ট নহব সেইখিনি এমাউন্ট সেইটোৰ কাৰণে আপোনাৰ আৰু মোৰ জীৱনত আমি কি কৰিছো আমি বৰ্তমান জীৱনত অকমানো ভবাই নাই চলি থাকিব আৰু তেনেকুৱা নহয় কাৰণ যদি সময়ৰ হক সময়ত মাৰিব নোৱাৰে আপুনি খৰপহুৰ মঙা খাব নোৱাৰে ডেফিনেটলি এদিন আপুনি বিচলিত হৈ যাব কাৰণ ধনী আৰু গৰীব থাকিব মধ্যবিত্ত ব্যক্তি নাথাকে মনত থাকিব গতিকে যদি আপোনালোক ৰেডি আছে মই আজি সেই সমাধানৰ স্বাৰ্থত এনেকুৱা এটা আপোনাক ৰিস্ক ফ্ৰী চান্সৰ কথা এক্সপ্লোৰ কৰিম যত আপুনি বেটাৰ লাইফষ্টাইল মেইনটেইন কৰিব পাৰিব এম্পাৱাৰ ফিল কৰিব আৰু আপুনি এটা নিজকে এজন সুদক্ষ বিজনেসম্যান হিচাপে পৰিচয় দিব পাৰিব আপোনাৰ যে সপোন আছে হয়তো গাড়ীৰ সপোন আছে ঘৰৰ সপোন আছে দেশ বিদেশৰ ভ্ৰমণৰ সপোন আছে লৰা ছোৱালীক পঢ়াব বিচাৰিছে বা এটা ভাল ব্যাংক ব্যালেন্স বিচাৰিছে মান্থলি এটা ভাল ইনকাম কৰিব বিচাৰিছে এই সকলোবিলাক সপোন 100% পুৰা হ'ব পাৰে ইমাজিন কৰক যদি এটো সঁচা হয় কিমান ভাল লাগিব নহয়নে বাৰু কিমান জনে ভাল লাগিব যে সঁচাকৈ যদি এটো সপোন পুৰা হয় ভাল লাগিব নে বেয়া লাগিব এবাৰ চাট বক্সত এজ বুলি জনাব তেতিয়া মই গম পাম যে হয় আজিৰ এই কাৰ্যসূচীটোত আপোনালোকে মোৰ লগত এক মত হৈছে আৰু খুব ভালকৈ হৃদয়ঙ্গম কৰিছে কথাখিনি থ্যাংক ইউ ভেৰি মাচ আপোনালোকে ইয়েস নোৰ জবাব দিব কাৰণ মোকো মোটিভেশনৰ বহুত প্ৰয়োজন হয় যদি আপুনি নিমাদ হৈ থাকে এনে অনলাইন আপুনি ঘৰত ময়ো ঘৰত হয়নে নহয় আমি দেখা দেখি হ'ব পৰা নাই যদি আপোনালোকে ইয়েস নোটো দিয়ে তেতিয়া মই গম পাম নিশ্চয় মোৰ লগত আপুনি খুব ধুনীয়াকৈ আজিৰ প্ৰগ্ৰামটো উপভোগ কৰি আছে থ্যাংক ইউ ভেৰি মাচ এতিয়া আপোনাৰ জনাৰ ইচ্ছা হৈছে কিউৰিয়াসিটি হৈছে কিনো এনেকুৱা আইডিয়া আছে যত মোৰ ড্ৰিমটো মই ফুলফিল কৰিব বিচাৰো নিশ্চয় কৰিব পাৰিব আপোনাৰ কিউৰিয়াসিটি হৈছে মই বেছি পলম নকৰো বিশ্বাস ৰাখক আজি মই 100% প্ৰুফ দিম কাৰণ হাজাৰো এনেকুৱা আমাৰ মাজত উদাহৰণ আছে যত ড্ৰিমটোক আপুনি ফুলফিল কৰিব পাৰিব আমাৰ ইয়াত বিশ্বাস ৰাখি হাজাৰো এনেকুৱা ব্যক্তিয়ে আমাৰ এই ড্ৰিম ফুলফিল কৰিছে তেওঁলোকৰ ড্ৰিম ফুলফিল কৰিব পাৰিছে আমাৰ এই অৰ্গানাইজেশনৰ পৰা এটা আপোনাৰ জনাৰ ইচ্ছা গৈছে নিশ্চয় মই জনাইছো আমাৰ অৰ্গানাইজেশনটোৰ নাম ৰিস্ক ফ্ৰী চান্সটোৰ নাম আইডিয়াটোৰ নাম হৈছে ফৰএভাৰ লিভিং প্ৰডাক্টস এটা গ্লোবাল বিজনেস হয় এজন অৰ্ডিনাৰী ব্যক্তিক এক্সট্ৰা অৰ্ডিনাৰী ৰিজাল্ট এচিভ কৰাত সহায় কৰে গতিকে আপুনি যদি চাই আমি অফাৰ কৰো এটা লাইফষ্টাইল লগতে পিস অফ মাইন্ড মাই ডিয়াৰ ফ্ৰেন্ডস টকা বহুতে ইনকাম কৰে মনৰ শান্তি নাই টকাৰ লগত অশান্তি লৈ গুছি আহে বেমেনি কৰি কামাই মই আপোনালোকক নদি ক'ব পাৰো ফৰএভাৰ এনেকুৱা এখন প্লেটফৰ্ম য'ত পিস অফ মাইন্ড থাকিব এক্সাইটমেন্ট থাকিব কিয় যেতিয়া নিৰোগী জীৱন যাপন কটাব পাৰিব বহুত পইচা আছে আপোনাৰ স্পাইনাল কোডত প্ৰবলেম ডক্টৰে এইটো মানা কৰিছে খাব সেইটো মানা কৰিছে গাড়ীত উঠিব মানা কৰিছে কি কৰিব বহুত এনেকুৱা ব্যক্তি দেখিছো এক্সাইটমেন্ট নাই গতিকে ফৰএভাৰ লিভিং প্ৰডাক্ট এনেকুৱা এটা অপৰচুনিটি য'ত এক্সাইটমেন্ট থাকিব আপোনাৰ কোৱালিটি লাইফ মেইনটেইন কৰিব পাৰিব ব্ৰাইট ফিউচাৰ আপুনি পাব পাৰ্সোনাল আৰু ফাইনান্সিয়েল ফ্ৰীডম আপুনি পাব আৰু এই ব্যৱসায়টো আপুনি বৰ্তমান যি কাম কৰি আছে চাকৰি ব্যৱসায় সকলো বা পঢ়া শুনা কৰিছে নো প্ৰবলেম অৰ্থাৎ আপোনাৰ কাৰেন্ট জবৰ কোনো ৰিস্ক নোহোৱাকৈ আপুনি ধুনীয়াকৈ পাৰ্ট টাইম কামটো কৰিব পাৰে এইটো কাম ফুল টাইমও কৰিব পাৰিব ট্ৰেইনিং ফুল সাপোর্ট পাবো আপুনি ফুল ট্ৰেইনিং আৰু সাপোর্ট পাবো আৰু মান সম্মান পাবো ৰিকগনিশন পাবো আৰু আটাইতকৈ ডাঙৰ কথা হৈছে পাৰ্সোনালিটি ব্যক্তিত্ব বিকাশৰ সুবিধা পাবো যাতে আপুনি এজন সুন্দৰ ব্যক্তি হৈ ওলাব পাৰে লগতে এইখিনিতো আপুনি জীৱনত পাবই কিন্তু আপুনি এটা লিগেসি এৰি যাব পাৰিব আজি ডক্টৰৰ ল'ৰা ডক্টৰ হ'ব নোৱাৰে কিয়নো তেওঁ নিজে আকৌ ডক্টৰ হ'ব লাগিব লৰাৰ পোস্টটো
আপোনাৰ যদি চাওঁ আমি যদি দেউতাকৰ পোষ্টটো লৰাই নাপায় এটা চাকৰিয়ালৰ ল'ৰা তেওঁ চাকৰিটো দি যাব নোৱাৰে ফৰ এভাৰ এনেকুৱা এটা অপৰচুনিটি your spouse or children will inherit your business কিমান ডাঙৰ কথা আপুনি যত শেষ কৰিব আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ উত্তৰাধিকাৰী সূত্ৰে যিজন থাকিব তেওঁ তাৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব ইমান ধুনীয়া অপৰচুনিটি এতিয়া আপুনি অপৰচুনিটিত আহিব লাগিলে আপনি জানিব লাগিব আমাৰ ট্ৰেডিশনাল বিজনেছৰ লগত ইয়াৰ সম্পৰ্ক কি যেনে যিকোনো আমি ট্ৰেডিশনাল বিজনেছ যদি কৰো আটাত ম্যানুফ্যাকচারার থাকে ন্যাশনাল ডিস্ট্রিবিউটর রিজনাল ডিস্ট্রিবিউটর হোলসেলার রিটেলার এডভার্টাইজ করা ব্যক্তি থাকে আর লাস্ট কনজিউমার থাকে এনেকৈ চেন এডালৰ মাজত ব্যৱসায় বিলাক চলি আহিছে আৰু আমাৰ কি আমি এই ধৰণে নচলো কাৰণ মেডিয়েটৰত যেটো পইচা কোম্পানীয়ে খৰচ কৰিছিল সেইটো এজ এ ফৰএভাৰ বিজনেছ ওনাৰ হিচাপে আপোনাক আৰু মোক দিব আমি কনজিউমাৰক হ্যান্ডেল কৰিম ফৰএভাৰ আৰু আপোনাৰ মাজত কোনো গ্যাপ নাই ডাইৰেক্ট টাই আপ হ'ব আপুনি রাইট ফরএভার কোম্পানি আর আপনি মাজত যেটো পার্সেন্টেজ মাজৰ মানুহ খাইছিল ট্ৰেডিশনাল বিজনেছত সেইটো আপুনি পাব এতিয়া সব ফরএভার বিজনেস সম্পর্কে আমি অকমান আপোনালোকক আভাস দিছো এটা ইন্টারন্যাশনাল কোম্পানি 1978 স্টার্ট হয়েছিল 13 মে ই ইউএস বেস হয় মাল্টিনেশনাল কোম্পানি 160খন দেশতকৈ অধিক দেশত চলিছে 10 মিলিয়ন ভিউজ আছে প্ৰাইভেটলি ওন কোনো শেয়ার হোল্ডার নাই এটা ম্যানেজমেন্টত আজি 1978 এর পর চলিছে 1.5 বিলিয়ন ডলার অ্যাসেট আছে টোটালি ক্যাশ ফ্রি কোনো লোন নাই আমার কোম্পানির ডেট ফ্রি কোম্পানি হয় এতিয়া আপনি ডিজিটাল মার্কেটিং কিয় কৰিব রাইট প্লেস রাইট টাইম 24 ঘন্টা 7 দিন কিবা তো আপনি কৰিব লাগিব হয় বিজনেস কৰিব লাগিব মই চাকৰিৰ কথাটো বাৰু ইয়াত কম্পেয়াৰ নকৰো যেটা আমি চাকৰি প্রোভাইড নকৰো এতিয়া আপনি যদি এটা ফ্রাঞ্চাইজি বিজনেস কৰে ফ্রাঞ্চাইজি বিজনেস এটা স্টার্টিং কস্ট আপনার করোর ঘরত লাগে আমার এইটো বিজনেসত মাত্র এটা অর্ডার করিলে হয়ে গল যে কোনো এটা প্রোডাক্ট মিনিমাম অর্ডার এটা প্লেস করিলে বিজনেস করার স্কোপ পায় রানিং কস্ট আপনি ফ্রাঞ্চাইজি বিজনেস বিলাকত লাখৰ ঘরত লাগে আর আমার ইয়াত কি মোবাইলৰ বিলটো ভরালে হয়ে গল মোবাইলত চলে বিজনেস ট্রেনিং কস্ট আপনি লাখৰ ঘরত লাগিব ট্রেডিশনাল বিজনেসত আর আমার ইয়াত কমপ্লিটলি ফ্রি প্রিমাইসেস যদি আপনি চাই তেতিয়াহলে আপনি এডোখৰ ঠাইৰ বহুত প্ৰয়োজন হ'ব আৰু ইয়াত ওয়ার্ক ফ্রম এনিহুৱেৰ আপুনি এইটো কাম জোৰ পৰা ইচ্ছা তোৰ পৰা কৰিব পাৰে ঘৰৰ পৰা কৰক যত যায় তোৰ পৰা আপুনি পোর্টেবল বিজনেস আপুনি যোনফালে যাব ইফালে এইটো বিজনেস মোবাইল যেহেতু আপোনাৰ মোবাইলটো পকেটত থাকিলে হ'ল স্টাফ লাগে আপোনাৰ ফ্রাঞ্চাইজি বিজনেস কৰিব লাগে আমাৰ ইয়াত কোনো প্ৰয়োজন নাই আপোনাৰ এপছৰ জৰিয়তে আমাৰ ব্যৱসায়টো চলিব ইনভেন্টৰি লাগে আপোনাৰ ফ্রাঞ্চাইজি বিজনেসত আমাৰ ইয়াত কোনো ঠাইৰ প্রয়োজন নাই সোশ্যাল মিডিয়া অর্থাৎ ফেসবুক ইনস্টাগ্রাম হোয়াটসঅ্যাপ জানিলে হয়ে গল অল লিগেল রিকোয়ারমেন্টস আপনার ফ্রাঞ্চাইজি বিজনেসত লাগিব এফএসএস এর লাইসেন্স লাগিব ট্রেড লাইসেন্স লাগিব রাইট বিজনেস ক্যাটেগরি অনুযায়ী বিভিন্ন ধরনের লিগেল ডকুমেন্টেশনের প্রয়োজন আমার ইয়াত মাত্র এটা ডকুমেন্টস লাগিব সেইটো হৈছে পার্সোনাল অ্যাকাউন্ট এইটো আপনার প্রত্যেকৰে থাকে ওয়ার্কিং আওয়ার্স ফ্রাঞ্চাইজিত আপনার 24 ঘন্টা 7 দিন আপনি লব লাগিব আৰু ইয়াত আমাৰ ফ্লেক্সিবল ইউ ডিসাইড আপুনি ডিসাইড কৰক কিমান সময় দিব পটেনশিয়াল যদি আপনি চাই ফ্রাঞ্চাইজিত মাল্টি মিলেনিয়ার আৰু এফএলপি টিম মার্কেটিংতো আপনি মাল্টি মিলেনিয়ার্স আপনি ইনকাম কৰিব পাৰিব আপোনালোকে ডিফারেন্স ডিজিটাল মার্কেটিং আৰু ফ্রাঞ্চাইজিৰ মাজত পালে আপুনি মার্কেটত বহুত কোম্পানি পাব ফরএভারত আপনি কিয় জয়েন কৰিব ইয়াৰ কাৰণটো কি এটা রিস্ক ফ্রি প্ল্যান হয় কোনো পয়সা জমা দিব নালাগে আপনার ব্যবহারযোগ্য প্রোডাক্ট আপনি কিনিব যদি আপনার প্রয়োজন এক হাতে পয়সা এক হাতে মাল কোনো ইয়াত এনেকুৱা আপনার ঠক প্রবঞ্চনার কোনো বলি হব নালাগে 24 ঘন্টা 7 দিন টাইম আর এফোর্টের প্রয়োজন নাই লাখ টাকা বা কোটি টাকা আপনি ইয়াত লগাব নালাগে অন্য বিজনেসের নিচিনা অন্য বিজনেসে আপনাক হেঁচা মারি ধরে এনজয় করার সময় নাই আমার ইয়াত যথেষ্ট এনজয় কৰিব পাৰিব হেলদি ওয়েলদি আপনি হব লগতে অন্য মানুহৰ দ্বাৰা আপনি ইয়াত ব্লেসিংস পাব কাৰোবাক যদি আপনি এজন ব্যক্তিক সাকসেস কৰাই দিয়ে তেওঁৰ পৰা আপনি ব্লেসিংস পাব ইমান ধুনীয়া বিজনেস এটো আপনি ইয়াত আর্ন কৰিব লাগিলে শিকিবতো লাগিব যদি লার্ন কৰে তেতিয়া আর্ন কৰিব পাৰিব আপনি ইয়াত টাইম ইনভেস্ট কৰি
ট্ৰেইনিঙত যিমানখিনি ট্ৰেইনিংছ আছে সেইখিনি টাইমটো ইনভেষ্ট কৰি আপুনি ইনকাম কৰিব পাৰিব নিজৰ লগতে আন 10 জনক আপুনি সপোন দেখুৱাই তেওঁৰ সপোনক বাস্তৱত ৰূপ দিলে আপোনাৰ সপোন পুৰা হয় ই এটা ইথিক্যাল সাউন্ড বিজনেস হয় আপুনি কাৰ লগত কাম কৰিব কি লেভেলত কাম কৰিব ক'ত কাম কৰিব গোটেই 160 খন দেশ আপোনাৰ লগত আছে ফাইনান্সিয়েল অ্যাবান্ডেন্স আপুনি পাব অফুৰন্ত উপাৰ্জন ইনকাম মানে ইয়াত কৰিব পাৰিব কোৱালিটি লাইফ ইউনিক লাইফষ্টাইল মেইনটেইন কৰিব পাৰিব আৰু বুঢ়া কালত আপুনি এটা সুন্দৰ পেনশনৰ গৰাকী হ'ব পাৰিব আৰু যেতিয়া ইচ্ছে 160 খন দেশ কৰবাত ৰাতি হৈছে কৰবাত দিন হৈছে 24 ঘণ্টা এটি ব্যৱসায় চলিব পাৰে আমাৰ ম্যানুফ্যাকচাৰিং ফেসিলিটি হিউজ ম্যানুফ্যাকচারিং ফেসিলিটি আপনি চিত্ৰত দেখিবলৈ পাইছে আমাৰ যি প্ৰডাক্ট ম্যানুফ্যাকচারিং হয় 145 পৰা 300 বাৰ ইউনিক এফএলপি টেষ্ট হয় লাষ্টত আপোনাৰ ফিংগাৰপ্ৰিন্ট হয় যাতে কোনো ডুপ্লিকেট কৰিব নোৱাৰে ভেৰিয়াছ সাৰ্টিফিকেট আছে ইন্টাৰনেশনাল এলো সায়েন্স কাউন্সিলৰ seal of approval লেপিং বানি এনিমেল কেয়াৰ সাৰ্টিফিকেট হালাল সাৰ্টিফিকেট কোছাৰ ল্যাবৰেটৰী ISO সাৰ্টিফাইড এইবিলাক সাৰ্টিফিকেট গুগলত আপুনি সাৰ্চ কৰি চাব আপোনালোকৰ জনা বুজা মানুহ এনেকুৱা সাৰ্টিফাইড প্ৰডাক্টস কোড ম্যানুফ্যাকচারিং কৰিব কোন কোম্পানীৰ আছে আপুনি চিন্তা কৰি চাব কোম্পানীৰ যদি হিষ্ট্ৰী কম হয় 13 মে 1978 ৰ পৰা 46 বছৰ ৰানিং 160 খন দেশ এলোভেৰা বি হাই প্ৰডাক্টত তেওঁলোক ওয়াৰ্ল্ডৰ নাম্বাৰ 1 ম্যানুফ্যাকচাৰাৰ ওয়াৰ্ল্ড লিডাৰ হয় ভাৰ্টিক্যালি ইন্টিগ্ৰেটেড কোম্পানী $4 billion ফেসিলিটি 8500 একর জমিত 50 মিলিয়ন প্লান্ট তেওঁলোকে তৈয়াৰ কৰিছে ইণ্ডিয়াৰ হিষ্ট্ৰী যদি চাও 25 বছৰ ৰানিং 15 লাখ ব্যক্তি কাম কৰি আছে 21টা ব্ৰাঞ্চ আছে আমাৰ $600 crore টাৰ্নওভাৰ 1200তকৈ অধিক ব্যক্তিয়ে কাৰ ৰিসিভ কৰিছে 3000তকৈ অধিক ব্যক্তি মিলেনিয়াৰ্স হৈছে 274 crorepati 87 প্লাস প্ৰডাক্টস আছে অল ওভাৰ ইণ্ডিয়াত 21টা ব্ৰাঞ্চ আছে আমাৰ ইয়াতে আপোনাৰ গুৱাহাটী আৰু শিলঙত আছে নৰ্থ ইষ্টত ৰাইট ফৰএভাৰ লিভিং প্ৰডাক্ট এনেকুৱা প্ৰডাক্টস ম্যানুফ্যাকচাৰিং কৰিছে যত আপুনি এই প্ৰডাক্ট ব্যৱহাৰ কৰি নিৰোগী জীৱন যাপন কৰিব পাৰিব লগতে এনেকুৱা এটা ইনকাম প্লান দিছে যত আপুনি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব এতিয়া আপুনি ফৰএভাৰৰ পৰা নিশ্চয় আশা কৰিব পাৰে আপুনি এটা লক্ষ্য নিৰ্ধাৰণ কৰক এইটোৰ কাৰণে কাম কৰিব লাগিব মাই ডিয়াৰ ফ্ৰেন্ডস প্ৰিপাৰেচন লাগিব কুমলি নাপাব যদি আপুনি এটা ভাল টাৰ্গেট লৈ লয় এটা ৰিয়েলিস্টিক মাইলস্টোন যদি আপুনি তৈয়াৰ কৰি লয় 6 মাহৰ ভিতৰত আপুনি ফৰএভাৰৰ পৰা 25 পৰা 30000 টকা মান সন্মানেৰে ইনকাম কৰিব পাৰিব এতিয়া আপুনি কেনেকৈ আহিব ফৰএভাৰ লিভিং প্ৰডাক্টটো দুটা ৰাস্তাৰে আপুনি ব্যৱসায়টো কৰিব পাৰে হয় আপুনি কাস্টমাৰ হৈ আহিব পাৰে নতুবা ডাইৰেক্ট বিজনেস পাৰ্টনাৰ হৈ আহিব পাৰে এইটোৰ কাৰণে আপুনি অকমান প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব যদি প্ৰিফাৰ্ড কাস্টমাৰ হৈ আহে 5 পৰা 15000 টকা মাহেকত ইনকাম কৰিব পাৰিব যদি বিজনেস পাৰ্টনাৰ হয় তেতিয়া হলে 4টা লেভেলস আছে এসিস্ট্যান্ট সুপাৰভাইজাৰ এসিস্ট্যান্ট ম্যানেজাৰ আৰু ম্যানেজাৰ এই 4টা লেভেল আপুনি এচিভ কৰিলে প্ৰতিটো লেভেলত এসিস্ট্যান্ট সুপাৰভাইজাৰো বিজনেস পাৰ্টনাৰ হয় সুপাৰভাইজাৰো বিজনেস পাৰ্টনাৰ এসিস্ট্যান্ট ম্যানেজাৰো বিজনেস পাৰ্টনাৰ ম্যানেজাৰো বিজনেস পাৰ্টনাৰ তে আপনি পৰিমাণটো সব টকা ইনকাম কৰাৰ মান্থলি ইনকামটো বেলেগ বেলেগ যদি আপুনি বিজনেস পাৰ্টনাৰ এসিস্ট্যান্ট সুপাৰভাইজাৰ পদত আছে 20 পৰা 30000 ইনকাম সুপাৰভাইজাৰ পদত থাকিলে 30 পৰা 40000 এসিস্ট্যান্ট ম্যানেজাৰত 40 পৰা 70000 ম্যানেজাৰত 70 পৰা 1 লাখ টকা ইনকাম ভাল লাগি আছে আপোনালোকৰ থ্যাংক ইউ ভেৰি মাচ ইয়েস নোৰ জবাব দিব আপোনালোকে সব হয়তো আপোনালোকে চিন্তা কৰিছে ইয়াত কোনোবা এচিভমেন্ট পাইছে নে মই আপোনালোকক আজি প্ৰুফ দিম পঢ়া শুনা কৰি বহুত ব্যক্তি আছে আমাৰ ইয়াৰ পৰা ভাল এটা উপাৰ্জন কৰিছে পঢ়াৰ লগতে সব ষ্টুডেন্টৰ এচিভমেন্ট মই এটা ভিডিও শুনাইছো ভিডিওটো ভালকে সব ভালকে গম পাব पढ़ा खुना करिए आज केनेपा अचीवमेंट लो एक मैसेज सारी गर्ल्स के लिए है कि हर एक गर्ल को इंडिपेंडेंट होना बहुत जरूरी है सेम पहले मेरी भी लाइफ एक नॉर्मल थी बट मैंने अपनी लाइफ में एक डिसीजन बनाया टू बिकम एंड सेल्फ इंडिपेंडेंट जिस रीजन से आज मेरे पास पैसा आना स्टार्ट हुआ अपनी रिस्पेक्ट आना स्टार्ट हुई फेम एंड बहुत सारी चीजें मैंने अपनी लाइफ में डेवलप करी सो अगर आप भी एक गर्ल होकर इंडिपेंडेंट बनना चाहते हो तो आपको कुछ ना कुछ चीज की शुरुआत करना पड़ेगी
अपनी लाइफ में एक डिसीजन बनाना पड़ेगा जिससे आप ये सारी चीजों को अचीव कर पाओ, किसी और पे डिपेंडेंट होकर नहीं, बट सेल्फ इंडिपेंडेंट बनके। बिकॉज गर्ल्स कैन डू ईच एंड एवरीथिंग वट एवर दे वांटेड, बट आपको एक शुरुआत करना पड़ेगी। ढाई साल पहले मैंने एक ऑनलाइन बिजनेस को स्टार्ट किया था, जहां मुझे बहुत सारे पीपल मना कर रहे थे कि इस बिजनेस में फेक होगा, फ्रॉड होगा, स्कैम हो जाएगा। बट मैंने उस टाइम खुद पे भरोसा करके इस जर्नी को स्टार्ट किया और आज 2.5 साल बाद मैं अपनी फेवरेट कार हेक्टर प्लस खरीद चुकी हूँ, सेम इसी बिजनेस से। अगर ये चीज मैं कर सकती हूँ ना, तो आप भी कर सकते। अगर सोचो पिछले 2.5 साल से लेकर मैं इतना कुछ अचीव कर चुकी हूँ, तो आने वाले 5-10 साल में कहाँ तक पहुंच सकती हूँ। सो जस्ट बिलीव योरसेल्फ एंड स्टार्ट योर जर्नी। দেখিবলৈ পালে এগৰাকী ষ্টুডেণ্ট চাওক আজি 6 ফিগাৰ আৰ্নাৰ, এগৰাকী চাওক 6 ফিগাৰ আৰ্নাৰ দেখিবলৈ পাইছে। এই ল'ৰাজনক ভালদৰে চাওক, ষ্টুডেণ্ট আছিল, মাত্ৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, ইঞ্জিনিয়াৰ পঢ়িব গৈছিল, আজি ফৰএভাৰ লিভিং প্ৰডাক্টৰ এটা এগৰাকী ষ্টুডেণ্ট চাওক লক্ষী চাওৰা দেখিবলৈ পাইছে। এতিয়া মই আহিছো আনএমপ্লয়েড, যিবিলাক নিবনুৱা ব্যক্তি আমাৰ ইয়াত কেনেকৈ সাকসেস হৈছে চাওক। এইজন ল'ৰাক চাওক, পঢ়া শুনা কৰি তেওঁ বেকাৰ হৈ আছিল, আজি তেওঁৰ देखो हर बात में दिखावा करना जरूरी नहीं, पर जब दुनिया कमजोर समझने लगे तो ताकत का अंदाजा कराना बहुत जरूरी है। এহসাস কৰা বহুত জৰুৰী তেওঁ কৈছে। এজন সফটওয়্যাৰ ইঞ্জিনিয়াৰ চাওক, অনাই বনাই ঘূৰিছিল, আজি 6 ফিগাৰ আৰ্নাৰ। এজন একেবাৰে গৰীব ঘৰৰ ল'ৰা মিষ্টাৰ বিকাশ ওৰাং, আজি কিমান ডাঙৰ এচিভমেন্ট লৈছে। বিকাশ কুমাৰ বৰা আজি লাখৰ ঘৰত ইনকাম কৰি আছে, আনএমপ্লয়েড। মই বনাই কোৱা নাই, সাৰ্ভিসমেনৰ এচিভমেন্ট চাওক। আজি বহুত ব্যক্তি চাকৰি কৰি পাৰ্ট টাইম আমাৰ ব্যৱসায় কৰি আছে। এজন জমেটত কাম কৰা ল'ৰা আজি 6 ফিগাৰ আৰ্নাৰ, কেনেকৈ লাইফ চেঞ্জ হৈছে চাওক। এজন কাস্টম অফিচাৰ সুনীল, কাস্টম অফিচাৰ পংকজ গুপ্তা, অৰ্ডিনাৰী লাইফ আছিলে তেওঁৰ, আজি এক্সট্ৰা অৰ্ডিনাৰী এচিভমেন্ট লৈছে। আজি চাওক, চিন্তা কৰি তেওঁৰ লাইফ, ৰাইট। বিজনেছমেনৰ পৰা বহুতে এচিভমেন্ট পাইছে। এছ নন্দা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিল, আজি আমাৰ এই ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেলত আজি বিগ এচিভমেন্ট লৈছে, ৰাইট। হাউচ ৱাইফৰ এচিভমেন্ট দেখিলে চালে চকুৰুৱা। হয়তো বহুত আজি হাউচ ৱাইফ আমাৰ মাজত আছে চাওক। মই মাত্ৰ সৰু শিশু এটা লৈ আজিৰ ডেটত ক'ত বিজনেছ কৰিব যাব, তেখেতৰ কাহিনী শুনক। खुद एक 2 ईयर का बेबी है, घर संभालती बसोर बच्चा। हूँ, ठीक है, पूरी फैमिली है, हस्बैंड है, प्रॉपर तरीके से मतलब मैनेजमेंट के साथ अगर आप चलोगे और अपनी लाइफ के अंदर कुछ रूल्स बनाओगे तो मुझे नहीं लगता कि नथिंग इज इम्पॉसिबल। तो मैंने भी ये चीज किया, 6 साल पहले जर्नी को शुरू करा था, तो मतलब कभी सोचा नहीं था कि यहाँ तक भी पहुंचेंगे। और अभी मैंने लास्ट वीडियो में बताया था कि मेरे पास ऑटो 10 रुपए का ऑटो अफोर्ड करने के पैसे नहीं होते थे, लेकिन आज 26 लाख की गाड़ी जो मैंने इंडिपेंडेंटली बाय करी है। চিন্তা কৰক, হাউচ ৱাইফ 26 লাখৰ গাড়ী চাওক। মিষ্টু পাল হাউচ ৱাইফ আজি 27,000 প্লাছ ইনকাম কৰি আছে। ডিম্পু ৰয় হাউচ ৱাইফ, মই বনাই কোৱা নাই, হাজাৰো প্ৰমাণ আছে, মই কেইটামান দিছো আপোনালোকক, ৰাইট। আৰু ইয়াৰ উপৰিও আপুনি চাওক, 1200 জন ব্যক্তি 2024 নৱেম্বৰলৈকে গাড়ী এচিভ কৰিছে। হয়তো অসমত আপোনালোকে বহুত পাব,
মই আপোনালোকৰ সন্মুখত জিতাযুক্ত উদাহৰণ 4খনকৈ গাড়ী মই এচিভ কৰিছো আপোনাৰ জীৱনত হ'ব পাৰে বহুতৰ টুৰৰ সপোন 4টাকৈ কোম্পানীয়ে টুৰ দিয়ে 3টা ইন্টাৰনেশ্যনেল টুৰ এটা নেশ্যনেল টুৰ মই দেশ বিদেশৰ ভ্ৰমণ কৰিছো নিজৰ পৰিয়ালৰ সৈতে খুব ভাল লাগে এইবিলাক কথা যেতিয়া শেয়াৰ কৰো আপোনাৰ জীৱনতো হ'ব পাৰে ইয়াৰ পিছত চেয়াৰমেন্স বোনাস যত 50 লাখৰ পৰা 3 crore পাব পাৰে আপুনি অসমত বিভিন্নজন ব্যক্তি আছে ভাৰতত হিচাপে নাই আৰু ময়ো এনেকুৱা চেক 5খনকৈ পাইছো যদি আপোনাৰ এনেকুৱা সপোন আছে নিশ্চয় আমাৰ তাত এই প্লানটো আছে কিমানজন ব্যক্তি এনেকুৱা চেক ল'ব বিচাৰে এবাৰ চাট বক্সত জনাব ফটাফট জনাব ইয়েস বুলি জনাব মই তেতিয়া গম পাম নিশ্চয় আপোনালোক আজি মোটিভেশনৰ সৈতে এই প্ৰগ্ৰামটো লৈ আছে ফটাফট লিখিব থ্যাংক ইউ ভেৰি মাচ আপোনাৰ জীৱনতো হ'ব পাৰে মাই ডিয়াৰ ফ্ৰেন্ডছ চাওক আপোনাৰ ট্যালেন্ট থাকিলেই নহব ট্যালেন্ট থাকিলে আপুনি এটো কৰিব নোৱাৰে কাৰণ উপযুক্ত প্ল্যাটফৰ্ম আৰু গাইডেন্স লাগিব তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব মই আজি এনেকুৱা এখন প্ল্যাটফৰ্মৰ কথা আপোনালোকৰ মাজত খৰাই দিব বিচাৰিছো যাৰ নাম ৰকেভাৰ মই আগতেই কৈছো আমাৰ পাৰপাস হৈছে 4টা আপোনাক এনে ধৰণৰ ট্ৰেনিং দিয়া যাব 4টা এসপেক্টৰ ওপৰত আমি ট্ৰেনিংস দিম যি ট্ৰেনিংৰ মাধ্যমত আপুনি এনেকুৱা এচিভমেন্ট আপোনাৰ জীৱনত আনিব পাৰে জানে মেন্টাল হেলথ প্ৰথম ষ্ট্ৰং কৰা যাব আপোনাৰ এনেকুৱা ট্ৰেনিং আপুনি পাব মেন্টাল হেলথ আপোনাৰ ষ্ট্ৰং হ'ব ইমোশনাল হেলথ আপোনাৰ ষ্ট্ৰং হ'ব ফিজিক্যাল হেলথ ষ্ট্ৰং হ'ব আৰু ফাইনান্সিয়াল হেলথ আপোনাৰ ষ্ট্ৰং হ'ব বন্ধুসকল এই 4টা যদি আপোনাৰ ষ্ট্ৰং হৈ যায় 4টা দিশ ইউ ক্যান এচিভ এনিথিং ইন ইউৰ লাইফ গতিকে ইয়াৰ কাৰণে আপুনি বাহিৰত কতো যাব নালাগে ঘৰৰ পৰাই ডিজিটালি মাৰ্কেটিং কৰি আপুনি সোশ্যাল মিডিয়া ইউজ কৰি আপুনি এখিনি কাম কৰিব পাৰিব আমি কিয় ডিজিটাল মাৰ্কেটিং চুজ কৰিছো 160খন দেশত আপুনি এটো বিজনেস কৰিব পাৰে যিমান কাম কৰিব সিমান পইচা পাব ফ্লেক্সিবল টাইমিংত আৰু আটাইতকৈ ডাঙৰ কথা হৈছে একেবাৰে কম ইনভেষ্টমেন্টত এটো ব্যৱসায় কৰিব পাৰিব সোশ্যাল মিডিয়াত কন্টেন্ট ক্ৰিয়েট কৰি ফেসবুক ইনষ্টাগ্ৰামত আপুনি এটো ব্যৱসায় ধুনিয়াকৈ কৰিব পাৰিব যদি জানে কেনেকৈ প্ৰফাইল বিল্ড আপ কৰিব লাগে কেনেকৈ এট্ৰাক্টিভ বায়ো আপুনি দিব লাগে ডেইলি এক্টিভিটি কেনেকৈ কৰিব লাগে জানিলে ভাল না জানিলে আমি আপোনাক প্ৰশিক্ষণৰ মাধ্যমত সকলো শিকাই দিম মেন্টৰশিপ বহুত ভাইটেল এই ভিডিও ক্লিপটো চাওক पता है 90% लोगों की लाइफ में ना कोई ये बोलने वाला नहीं कि मैं हूं तो कर तो जिसकी जिंदगी में वो है ना उसको बहुत शुक्रगुजार होना चाहिए थैंक यू वेरी मच 90% মানুহৰ মাজত আজিৰ ডেটত গাইড নাই ট্যালেন্ট বহুত আছে গাইডলাইনৰ অভাৱত অনাই বনাই ঘূৰি আছে ৰাইট এতিয়া আপোনাৰ নেক্সট স্টেপ কি হোৱা উচিত মাই ডিয়াৰ ফ্ৰেন্ডস 80% ফোকাস কৰা উচিত লার্নিং এর উপৰত 20% কাম কৰা উচিত আপোনালোক যদি ৰেডি আছে নিশ্চয় মই দুটা স্টেপ আজি আপোনালোকৰ মাজত এজ এ গাইড হিচাপে মই ফলো কৰিবলৈ আপোনালোকক অনুৰোধ জনাম কিমানজন ব্যক্তি ইচ্ছা কৰে এই দুটা গাইডলাইন ফলো কৰাৰ কাৰণে এবাৰ চাট বক্সত এজ বুলি জনাব যদি আপোনালোকৰ ইচ্ছা নাই মই জনালেও লাভ নহব যদি ৰান্ধনিৰ বেউমুখ খাওঁতাৰ কি সুখ নহয় জানো যদি আপোনালোক ইচ্ছা কৰে তেতিয়াহে মই আগুৱাই যাম থ্যাংক ইউ ভেৰি মাচ বহুত ব্যক্তিয়ে আজি একচুয়ালি জানিব বিচাৰিছে কি গাইডলাইন মই জনাইছো যিজন ব্যক্তিৰ লগত আজি আপুনি এই প্ৰগ্ৰামটো চাবলৈ সুযোগ পালে তেওঁক এটা ধন্যবাদ দিয়ক আৰু এখন স্ক্ৰিনশ্বট লৈ তেওঁক হোৱাটছএপত এটা মেছেজ দিয়ক আই এম ইন্টারেস্টেড আৰু আমাৰ তৰফৰ পৰা আপোনাক আমি কি গাইড কৰিম বিফোর সিলেকশন কারণ আপনি এই গোটেই অপরচুনিটি পাব লাগিলে সিলেক্ট হব লাগিব গতিকে সিলেকশনৰ আগত আপুনি ডিসিশন লবৰ কাৰণে আপুনিও কোম্পানীৰ সম্পৰ্কে আৰু ভালকৈ জানিব লাগিব টকা কেনেকৈ উপাৰ্জন কৰিব এচিভমেন্ট বিলাক কেনেকৈ পাব কামটো কি কৰিব লাগিব দুটা দিনৰ আপোনাক স্পেশাল ট্ৰেনিং দিয়া যাব ইয়াৰ পিছত আপুনি ডিসাইড কৰি যেতিয়া ইয়াত সিলেক্ট হৈ যাব কামটো যেতিয়া হাতত ল'ব তাৰ পিছত আপোনাক আমি 4 দিনৰ বেসিক ট্ৰেনিংস দিম 10 ডেজৰ ইন্টাৰমিডিয়েট 16 ডেজৰ এডভান্স লেভেলৰ ট্ৰেনিং দিম উইথ কোয়েশ্চন আনসাৰৰ সৈতে 90 ডেজৰ মৰেল লাইফ এডুকেশন আপুনি পাব কমিউনিটি অ্যাসেস পাব আমাৰ বিভিন্ন ধৰণৰ ভিডিওস পাব আৰু লগতে পাৰ্সোনাল মেন্টৰিং আপুনি পাব আৰু বিজনেসটো কিছুমান টুলস ওয়ার্ক স্ট্র্যাটেজি আপোনাৰ কেৰিয়াৰটো বিল্ড আপ কৰাৰ কাৰণে আমাৰ তৰফৰ পৰা আপুনি পাব
এই কোর্সটো যদি আপুনি টোটালি বাহিৰত ল'ব লগা হয় 50,000 পৰা 70,000 টকা প্ৰয়োজন হ'ব। গুড নিউজ এটোৱেই, এইটো আমি কমপ্লিটলি আপোনালোক ফ্ৰী অফ কষ্ট দিম, কিন্তু চৰ্ত এটাই, যদি 2 নম্বৰ চৰ্তটো আপোনালোকে মানি লয়, যদি আপুনি সিৰিয়াস হয় জীৱনত কিবা কৰিব বিচাৰে এনেকুৱা এচিভমেন্ট আপুনি যদি বিচাৰে, তেতিয়াহ'লে আমাৰ এটা এপছ আছে ৰক এভাৰ, আপুনি প্লে ষ্টৰত গৈ এতিয়াই ডাউনলোড কৰক আৰু তাত আপুনি এটা ৰেজিষ্ট্ৰেচন ফিজ আপুনি দিব লাগিব 499 rupees। এইখিনি দিয়াৰ পিছত আপুনি তাত KYC সাবমিট কৰিব, যিজন ব্যক্তিৰ লগত আহিছে তেওঁৰ পৰা ৰেফাৰেন্স আইডিটো ল'ব, আপুনি সাইন আপ কৰি ইয়াত যেতিয়া যোগদান কৰিব তেতিয়া আপুনি বাকি কামখিনি সুচাৰুৰূপে কৰিব পাৰিব। গতিকে মনত ৰাখিব, এইটো আমাৰ মাত্ৰ 10 জন ব্যক্তিৰ কাৰণেহে হয়। ডেইলি আপুনি 10 জনতকৈ বেছি আমি ৰেজিষ্ট্ৰেচন নলওঁ, শুভকাম শীঘ্ৰে কৰা উচিত। যদি আপুনি 2 ঘণ্টাৰ ভিতৰত যদি নকৰে, হয়তো কালিলৈকে আপুনি সিট ফুল পাব নাপাবও পাৰে। গতিকে 7:30 বজাত এইটো ওপেন হৈ যায়। গতিকে আপুনি যিমান সোনকালে পাৰে সিমান সোনকালে ৰেজিষ্ট্ৰেচনটো কৰক। উইশ ইউ হ্যাপিনেস এন্ড সাকসেস। আৰু আমাৰ মিস্টাৰ ৰেক্সমন আমাৰ কোম্পানীৰ মালিকে কয়, one of the greatest source of illness in the world is an empty wallet. If you want to decrease the number of stomach problems or the ill effect of depression, then give a person a chance to earn a living. This is a powerful remedy. তেওঁ কয়, খালি পেট আৰু খালি জেব এই দুটা আটাইতকৈ ডাঙৰ বেমাৰ। আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাওক আৰু মানুহকো পৰিত্ৰাণৰ ৰাস্তা দিয়ক। এইটোৱে আজিৰ প্ৰগ্ৰামৰ মূল মন্ত্ৰ আছিল। মই নথে আনন্দিত হৈছো আপোনালোকে মোক সময় দিছে। থ্যাংক ইউ ভেৰি মাচ। গতিকে আপোনালোকক মই পুনৰ লগ পাম বুলি আশা ৰাখি আজিৰ প্ৰগ্ৰাম ইমানতে সমাপ্তি ঘোষণা কৰিছো। ধন্যবাদ।